নোৱাৰে, কাম কৰিব নোৱাৰে। সেইকাৰণে কনলৰাই কি কৰে? হাবিলৈ গৈ নিজেই খৰি, বাকীবোৰো গোটাই, কিন্তু ভাত ৰান্ধিবলৈতো আমাৰ কি লাগিব? প্ৰথম খৰি লাগিব। সেইকাৰণে সি নিজেই খৰিবোৰ হাবিৰ পৰা আনিবলৈ যায়। এদিন মন দি শুনা, টোপনি নাযাবা দেই, শুনা, সাধু শুনা। এদিন কি হ'ল? কনলৰা ক'ত গৈছে? হাবিলৈ খৰি আনিবলৈ গ'ল। সি ভাবিছে বহুত দিনৰ কাৰণে মই খৰিখিনি গোটাই লওঁ, কাৰণ ঠাণ্ডা দিন পৰিছে, সদায়তো মই আহিব নোৱাৰো, হয় নাই? সি কি কৰিছে? খৰি গোটাই আছে, গোটাই আছে, গোটাই আছে। দেখিলে নহয়, ঘপককে কি দেখিলে জানা? কি দেখিলে? দিনত ভূত ওলাই জানো? দিনতহে খৰি বিচাৰিছে। কি কথা বাৰু? ভূতৰ কথা বৰ বিশ্বাস কৰা তোমালোকে দেই। ঘৰত তোমালোকক ভূতৰ কথা বেছি কয় নেকি মাহঁতে? কি তুমি বেছি ভূতৰ কথা কোৱা, মোৰো ভয় লাগি যায়। এই ভূতৰ কথা নকবা। এই কি দেখিলে কি জানা? এটা ডাঙৰ হাতী ঘপককে দেখিলে। সি কনলৰাই ভাবিছে মই মৰিলো আজি। সি কি কৰিছে জানা? হাতী দেখিলে আমাৰ কেনেকুৱা লাগিব বাৰু? একদম দৌৰিছে। কেনেকে দৌৰিছে? অকমান দৌৰা। একদম এনেকে পুৰা দৌৰিছে। দৌৰিছে হা। তাৰপিছত হাতীটোৱে এটা বেলেগ কথা আছে, কাহিনীটো গম পাবা। হাতীটোৱে কনলৰাৰ পিছে পিছে কি কৈছে? সি খৰি মুঠা পেলালে, খৰি কৰবাতে এৰিলে মানে সি। তেতিয়া আৰু হাতীটো তাৰ পিছে পিছে কি কৈছে? পুৰা দৌৰিছে। কনলৰা দৌৰিছে, হাতী দৌৰিছে। গৈ গৈ হে ৰাম, কি হব বাৰু এতিয়া? কনলৰা একদম ভাগৰি গ'ল। ফুফাই সি কি কৰিলে? মই আৰু এই ডাঙৰ গছ এজোপা তলতে হাতীটো পাৰ হৈ যাওক, মই অকমান লুকাই পিনি ইয়াতে বহো। যি নহয় সি বহিলে। তাৰপিছত কি হ'ল জানা? কি হ'ল বাৰু? হাতীটোৱে তাৰ পিছা এৰা নাই। হাতীটো তাৰ পিছে পিছে কনলৰা এনেকে ভাগৰ লাগিছে, এনেকে কৰিছে। হাতীটো গৈ কি কৰিলে? তাৰ আগত আকৌ উপস্থিত হ'ল। এতিয়া হাতীটোৱে কি কৰিলে জানা? তাৰ হৰডাল কি কৰিলে? কনলৰাৰ মূৰত এনেকৈ লগাই দিছে। এইটো কনলৰাই কঁপিছে, অকমান কঁপাচোন কেনেকুৱা দেখুৱা। হাতীটোৰ ভয়ত সি কঁপিছে। মোৰ ওচৰতে আহিছে ন। হাতীটোৱে হৰডালে তাক কি কৰিলে? অকমান চুইছে। তেতিয়া আৰু সাহস হৈছে, আগে মোক চুইছে। তেতিয়া কি কৰিলে? কনলৰাই অকমান সাহসটো পাইছে, হয় নাই? এই হাতী একো নাই কৰা, মোক অপকাৰ নাই কৰাচোন। তেতিয়া হাতীটোৱে আকৌ লাহেকে কি কৰিলে? তাৰ ভৰিখন এনেকৈ দাঙি দিছে জানা? হাতীটোৱে দেখাইছে তাৰমানে। কি হ'ল বাৰু ভাবিছা বাৰু তোমালোকে? তেতিয়া হাতীটোৱে